আজি হুজাই ডিষ্ট্ৰিক্টৰ গুণোৎসৱ চলি আছে। সেয়া আমি আহিছোঁ ক'ব পাৰি এম ই স্কুলত গুণোৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আমি দুইগৰাকী। এতিয়ালৈকে আহিছোঁ আমি ধৰি লওক 9:30 মানত আহি পাইছোঁ। অহাৰ পিছত যিখিনি পাইছোঁ ঠিকেই পাইছোঁ, এছেম্বলি ঠিকেই হৈছে, ভালকৈ হৈছে। তাৰপিছত শিক্ষক ঠিকে আছে বা আমি এতিয়ালৈকে এক্সামো চলি আছে। এক্সাম চলাত আমাৰ কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই এতিয়ালৈকে। শিক্ষকসকলে আমাক যোগাযোগ কৰি আছে, আমাৰ লগত সহযোগিতা কৰি আছে। আৰু এটা দেখিছোঁ তেখেতসকলৰ ষ্টুডেণ্ট হিচাপে সেই হিচাপত ৰুম নাই, ক্লাছৰুম নাই। এক্সামত বহিছে ষ্টুডেণ্টখিনি, কিন্তু কোনোবা বেঞ্চত 5জন, কোনোবা বেঞ্চত 4জন তেনেকুৱাকৈ বহুৱাবলগীয়া হৈছে। উপায় নাই, কাৰণ ষ্টুডেণ্টৰ সংখ্যা হিচাপত যথেষ্ট পৰিমাণে ৰুমৰ ব্যৱস্থা নাই। তাৰপিছত বাকী ঠিকে আছে, ঠিকে পাইছে। শিক্ষকো কম পাইছোঁ আমি, হয় শিক্ষকো কম পাইছোঁ ষ্টুডেণ্ট হিচাপে। তেখেতসকলৰ বোলে নিজৰ শিক্ষক আছে 7গৰাকী টোটেল, কিন্তু 7গৰাকীৰ ভিতৰত আজি ইয়াৰ পৰা লৈ গৈছে হেড ছাৰ আছে আৰু লগত আছে আমাৰ এই নডেল ছাৰজন। বাকী বাহিৰৰ পৰা তেখেতসকলে বহুত কষ্ট কৰি আনিছে, আজি শিক্ষক মাতি আনিছে, কিন্তু তেখেতসকলক শিক্ষক নিয়াৰ পিছতো ইয়াত শিক্ষক দিয়া নাই বুলি কৈছে। আৰু অলপ কষ্ট কৰি তেওঁলোকে এক্সাম লৈ আছে। হয়, আহি পেলাই ভালেই লাগিছে মোৰ, যেনেকৈ মানে ছাৰাউণ্ডিংটো যেনেকৈ মেইনটেইন কৰি থৈছে আৰু এনভাইৰনমেণ্টটো যিটো মই পাইছোঁ ভালেই পাইছোঁ। ষ্টুডেণ্টছবিলাক আৰু যিটো ডিচিপ্লিন মেইনটেইন কৰি আছে মই ভালেই পাইছোঁ। যে ষ্টুডেণ্টছ অনুযায়ী স্পেচটো কম, সেইটো হয়, সেইটো আছে। আজি আমাৰ কাৰ্যসূচী আছে, মেইন হ'ল গুণ উৎসৱ, দ্বিতীয় হ'ল মন্ত্ৰী আহিব এইটো, আৰু আমাৰ ষ্টুডেণ্ট হ'ল 400। প্ৰত্যেক ক্লাছত 130, 35 তেনেকুৱা ষ্টুডেণ্ট, কিন্তু সেই হিচাপে আমাৰ শিক্ষক নাই। শিক্ষক মাত্ৰ 7জন, য'ত হ'ব লাগে 14জন শিক্ষক, মাত্ৰ 7জন শিক্ষকেৰে আমি স্কুলখন চলাই আছোঁ। আৰু যিটো সময়ত চৰকাৰী স্কুলৰ বদনাম কৰে যে চৰকাৰী স্কুলত ছাত্ৰ নাই, এই আপোনালোকে দেখিছেই ক্লাছৰুমত সোমাই, ক্লাছৰুমত ফাঁক নাই ষ্টুডেণ্টৰ কাৰণে, এনেকুৱা ভৰ্তি ক্লাছৰুম। আৰু আমাৰ স্কুলত প্ৰায় 14খন গাঁৱৰ ল'ৰা ছোৱালী আহে, প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰৰ পৰাও ছাত্ৰ ছাত্ৰী আমাৰ স্কুলত পঢ়িবৰ কাৰণে আহে। আমাৰ স্কুলৰ ল'ৰা ছোৱালী 400, 3টা ক্লাছ 6, 7, 8। আজি গুণোৎসৱত উপস্থিত কিমান আছে? আজি প্ৰায় 100% উপস্থিত আছে। ৰুমৰ অভাৱ আছে, আৰু ৰুম লাগে। আপোনালোকে দেখিছেতো, আমাৰ বাউণ্ডৰী ৱালো লাগে, ৰুমো লাগে, এইখিনিৰ অভাৱ, শিক্ষকৰ অভাৱ, এই 3টা অভাৱ আমি ভুগি আছোঁ। আন্তঃগাঁথনিৰ যথেষ্ট অভাৱ আছে, যথেষ্ট অভাৱ আছে। পাছপাৰি যে যিখন এম ই স্কুল, যিজন স্কুল 400 ষ্টুডেণ্ট আছে, মাত্ৰ 7জন শিক্ষক আছে। আমাৰ ইয়াত শিক্ষকো লাগে। আৰু লগত আমি বিন্যাকান্দি উন্নয়ন খণ্ড বিডিঅ' ছাৰক আমাৰ এটা ৰিকুৱেষ্ট, ইয়াত এখন 15 ফাইনেন্সৰ এখন গড় বনোৱা হৈছে, কিন্তু এই গড়খন আধৰুৱা। এই গড়খন আধৰুৱা, কিন্তু এই গড়খন পূৰা হ'ব লাগে। গতিকে বিডিঅ' ছাৰে আহি তদন্ত কৰিব লাগে, এই গড়খন কিয় পূৰা নহয়। এই গড়খন 15 ফাইনেন্সৰ টকাটো কেছ টকা থাকে। গতিকে আমি বহুত প্ৰতিবাদ কৰিছিলোঁ। গতিকে আপোনালোকৰ মাধ্যমে, গতিকে আমি আজি আহিছিলোঁ যে আমাৰ মন্ত্ৰী আমাৰ মহোদয় আহিলে আমি অৱগত কৰালোঁ যে এই গড়খন কিয় ক্লিয়াৰ নহয়। 14-15 এইটো কেছ পইচা হয়, এইটো কোনো এনৰকাৰ কাম নহয়, এইটো কেছ পইচা, কিন্তু এইখিনি কিয় পূৰা নহয়, আমাৰ এইটো দাবী। ৰাইজৰ আমাৰ এইটো দাবী যে গড়খন পূৰা হ'ব লাগে। ষ্টুডেণ্টবিলাক আপোনালোকে নিশ্চয় দেখিছে, একদম মানে খিচখিচাই আছে ষ্টুডেণ্ট ৰুমৰ ভিতৰত। ৰুম লাগে 14-15ত যিখিনি পইচা এখন ৰুম বনিছে, কিন্তু এইখন কিয় পূৰা নহয়, আমাৰ এইটো দাবী। ৰাইজৰ এইটো দাবী, আধৰুৱা হৈ আছে, কিন্তু এইখন পূৰা হ'ব লাগে। আজি 1 বছৰ পৰা বন্ধ, এইখন একদম ডাইৰেক্ট এনেকুৱা বন্ধ, কোনো কাম কাজ নাই, কমপ্লিট হোৱা নাই। কিয় কমপ্লিট নহয়, এইটো আমাৰ এটাই বিডিঅ' ছাৰৰ এটাই দাবী। বিডিঅ' ছাৰে নিজে আহি পেলাই এইখন তদন্ত কৰিব লাগে।